সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো অনলাইনত এড হৈ আছেনে নাই, অথবা আপোনালোকৰ গ্ৰুপৰ নামটো অনলাইনত এড হৈ আছে নাই, কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে অথবা আপোনালোকে সেলফ হেল্প গ্ৰুপত নতুনকৈ এড হৈছে, এতিয়া কিন্তু আপোনালোকে চাব লাগিব যে আপোনালোকৰ নামটো অনলাইনত এড হৈ আছে নাই। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। আপোনালোকে ইয়াত লিখিব HSG লিখি সাৰ্চ কৰিব। ইয়াত চাব, ইয়াত আহি যাব HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব, এতিয়া আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এতিয়া নিউ পেজ অ'পেন হৈ যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ফাৰ্ষ্ট ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব, ষ্টেট আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰত নাহে তেনেহ'লে আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এতিয়া ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰি এতিয়া কিন্তু ইয়াত ফাৰ্ষ্ট আপোনাৰ আহি যাব গ্ৰুপৰ ডিটেইলছ। তো আপোনাৰ গ্ৰুপৰ নাম আছে, ইয়াত আহি যাব। ইয়াত আপোনাৰ গ্ৰুপৰ একাউণ্ট নম্বৰ আহি যাব, ডিটেইলছ সকলো আহি যাব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰৰ নাম আছে সকলো ইয়াত কিন্তু মেম্বাৰ নাম ইয়াত শ্ব' কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, আৰু এইফালত চাব দিয়া আছে একাউণ্ট এভেইলেবল। ইয়াত ফাৰ্ষ্ট আপোনাৰ নামটো চাই ল'ব। যদি এইফালত থাকে এভেইলেবল তেনেহ'লে আপোনাৰ নামটো অনলাইনত এড হৈ আছে, আৰু যদি এইফালত আপোনাৰ নামটো থাকে আৰু ইয়াত চাব দিয়া আছে এড মানে না, এইটো আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই কৰা নাই, আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যিকোনো সুবিধা লাভ নকৰিব। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে অথবা আপোনালোক নতুনকৈ সেলফ হেল্প গ্ৰুপত নাম এড হৈছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো অনলাইনত এড হৈ আছে নাই। যদি এড নাই তেনেহ'লে আপোনালোকে আপোনাৰ গ্ৰুপৰ যিটো প্ৰেচিডেন্স তাতকৈ আপোনালোকে এড কৰি ল'ব পাৰিব বা এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে এনেকুৱাকৈ সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চাই ল'ব পাৰিব।